সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। তো আজি মই এইখন ভিডিঅ'ত ফৰ্ম ফিলআপটো কেনেকৈ কৰিব লাগে গোটেইখিনি ডিছকাছ কৰিম। গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব, ষ্টেপ স্কিপ নকৰিব। যেতিয়া স্কিপ কৰে তেতিয়া প্ৰব্লেম দেখা যায়, সেইকাৰণে স্কিপ নকৰিব, শেষলৈকে চাব। এতিয়া কিহৰ ফৰ্ম ফিলআপ কৰিম এই বস্তুটো জনাই আছোঁ। যিসকলে BSc নাৰ্ছিং, তাৰপিছত বি ফাৰ্ম, তাৰপিছত বেলেগ বেলেগ DMLT, BMLT বিভিন্ন ধৰণৰ কোৰ্চ আছে মেডিকেলৰ ফালৰ পৰা, সেইবিলাকৰ বিষয়ে মানে আমি ফৰ্ম ফিলআপটো কেনেকৈ কৰোঁ অনলাইনত সেইটোও ডিছকাছ কৰিম, ঠিক আছে। তো এতিয়া এই ফৰ্ম ফিলআপটো কৰিবলৈ হ'লে আপোনালোক যাব লাগিব প্ৰথমত SSUHS এইটো ৱেবছাইটত চাৰ্চ কৰিবা। চাৰ্চ কৰাৰ পিছত অফিচিয়েল ৱেবছাইট যিটো আছে আপোনালোকে দেখিব পাব, এইটো চাৰ্চ কৰিলে হ'ল শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি হেল্থ এণ্ড চায়েন্স। তো এইটোত চাৰ্চ কৰাৰ পিছত ইয়াত চোৱা দুটা বস্তু আছে, ৰেজিষ্ট্ৰেশ্যন ফৰ্ম আৰু এপ্লিকেশ্যন লগইন। যদি তোমালোকে ৰেজিষ্ট্ৰেশ্যন কৰিছা অলৰেডি তেনেহ'লে এপ্লিকেশ্যন লগইনত ক্লিক কৰিলে হ'ল, আৰু যদি ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেতিয়াহ'লে ৰেজিষ্ট্ৰেশ্যন ফৰ্মত ক্লিক কৰিব লাগিব। তাৰপিছত আপোনালোকৰ এনেকুৱা এটা ইণ্টাৰফেচ আহিব। ইয়াত চোৱা কি কৈছে, একাডেমিক ইয়াৰ 2026 পৰা 2027লৈ এইটো একাডেমিক ইয়াৰ হয়। আৰু ইয়াত আপোনালোকে এটা জিমেইল দিব লাগিব, আৰু ইয়াত মোবাইল দিব লাগিব, আৰু তাৰপিছত মোবাইল নম্বৰ দিয়াৰ পিছত চেণ্ড OTPত ক্লিক কৰিব লাগিব। OTPটো যাব আৰু OTPটো ইয়াত দিব লাগিব, ইণ্টাৰ OTP যিটো আছে। তাৰপিছত OTPটো ভেৰিফাইত ক্লিক কৰিব লাগিব। তাৰপিছত তোমালোকে পাছৱাৰ্ড দিবা। এতিয়া পাছৱাৰ্ড যেনে তেনে দিলে নহ'ব, স্পেচিয়েল কেৰেক্টাৰ ইউজ কৰিব লাগিব। তাৰপিছত আপাৰ লেটাৰ এইবিলাক চাই ল'বা, আৰু যিটো মানে ইয়াত দিব লাগে দি দিবা। তাৰপিছত কেপচা কোডটো ফিলআপ কৰি ৰেজিষ্টাৰত ক্লিক কৰিবা, ঠিক আছে। এই ৰেজিষ্টাৰত হোৱাৰ পিছত বাকী কি অপশ্যন আহিব মই দেখাই আছোঁ। প্ৰথমত মই এইখিনি ফিলআপ কৰি লওঁ। অপশ্যনটো কমপ্লিট কৰাৰ পিছত আপোনালোকে কি কৰিব, তাত লগইনৰ অপশ্যন আহিব, ইয়াত আকৌ লগইনটো কৰিব লাগিব। এতিয়া এই লগইনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আগত এনেকুৱা এটা ফেজ আহিব, ঠিক আছে। ইয়াত কি কৰিব লাগিব, আপোনালোকৰ ইয়াত ইউজাৰ নেমটো আপোনালোকক দিব লাগিব। ইউজাৰ নেম মানে কি আছিল, আপোনালোকে যিটো ৰেজিষ্টাৰ কৰোঁতে মোবাইল নম্বৰ দিছিল বা জিমেইল আইডিটো দিছিল সেইটো দিলেও হ'ব, আৰু পাছৱাৰ্ড যিটো দিছিল সেই পাছৱাৰ্ডটো দিব লাগিব। দিয়াৰ পিছত তলত যিটো কেপচা কোড থাকিব সেই কেপচা কোডটো ইয়াত বহাই দি লগইনত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ আগত এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব, ঠিক আছে। এনেকুৱা ইণ্টাৰফেচ অহাৰ লগালগ কি কৰিব, আপোনালোকে এই লেফ্ট হেণ্ড ছাইডত এই ছাইডত চাবা পাৰ্চনেল ডিটেইলছ বুলি অপশ্যন এটা আছে, এইটোত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ আগত আকৌ এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব। ইয়াত চোৱা কি আছে, তিনিটা অপশ্যন দিয়া আছে, পাৰ্চনেল ইনফো, এড্ৰেছ ইনফো আৰু ফটো চিগনেচাৰ। এই তিনিওটাই ফিলআপ কৰিব লাগিব এটা এটাকৈ। এতিয়া মই কি কৰিলোঁ, প্ৰথমত পাৰ্চনেল ইনফোত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগালগ তোমালোকৰ এইখিনি গোটেই আহিব, ঠিক আছে, পাৰ্চনেল ইনফোখিনি। এতিয়া আপোনালোকৰ এইটো এপ্লিকেশ্যন নাম্বাৰ, এইটো মনত ৰাখিব লাগিব বা এটা ঠাইত ৰাখিলে হ'ল। ইয়াত আপোনালোকৰ ফুল নেমটো দিব লাগিব, তাৰপিছত ডেট অফ বাৰ্থ ইয়াত ফুল দিব লাগিব, তাৰপিছত ফাদাৰ্ছ নেম দিব লাগিব, মাদাৰ্ছ নেম দিব লাগিব, আপোনালোকৰ জেণ্ডাৰটো চিলেক্ট কৰিব লাগিব। তাৰপিছত ইয়াত কেটাগৰী আছে, কেটাগৰী ইয়াত চিলেক্ট কৰিলে OBC আহিব, জেনেৰেল আহিব, EWS আহিব, তাৰপিছত ST আহিব, ST হিল আহিব। তো বহুতকেইটা অপশ্যন আহিব, আপোনালোকৰ কেটাগৰী যোনটো হয় সেইটো চিলেক্ট কৰিবা। কিন্তু ইয়াত এটা কথা মনত ৰাখিবা, যদি OBC চিলেক্ট কৰা, OBC চিলেক্ট কৰিলে আপোনালোকৰ NCL চাৰ্টিফিকেটটো থাকিব লাগিব। যদি আছে তেনেহ'লে OBC চিলেক্ট কৰিবা, আৰু যদি NCL চাৰ্টিফিকেটটো নাই তেনেহ'লে চিলেক্ট নকৰিবা, ঠিক আছে। তো মোৰ জেনেৰেল আছিল, মই জেনেৰেল চিলেক্ট কৰিছিলোঁ। তাৰপিছত কৈছে পাৰ্চন উইথ ডিচেবিলিটি, কিছুমানে ধৰা কাণেৰে কম শুনে, তাৰপিছত চকুৰে অলপ কম দেখে, তেনেকুৱা ধৰণৰ কিবা মানে প্ৰব্লেম আছে আগৰ পৰাই, তেনেহ'লে ইয়াত ইয়েছ দিবা, আৰু যদি নাই তেনেহ'লে ন' দিবা, ঠিক আছে। তো এতিয়া চোৱা ডমিচাইল ষ্টেট, যদি তোমালোকৰ ষ্টেটটো কি হ'ব, আমাৰ আসাম হ'ব, তো আসামটো দি দিলোঁ। ইয়াত এতিয়া ইণ্টাৰ কৰিব কৈছে আধাৰ কাৰ্ড ডিটেইলছ, আধাৰ কাৰ্ডৰ যিটো নাম্বাৰ আছে নাম্বাৰটো ইয়াত ফিল কৰিব কৈছে, ঠিক আছে। ফিল কৰাৰ পিছত আহিব আপোনালোকৰ ৰিলিজিয়ন। এতিয়া ৰিলিজিয়ন যাৰ যোনটো হয় ইয়াত অপশ্যন আছে, সেইটো চিলেক্ট কৰি ল'বা, ঠিক আছে, যাৰ যোনটো হয়। তাৰপিছত আছে ফিজিকেল আইডেণ্টিফিকেশ্যন মাৰ্ক, কিছুমানত ধৰা তিল থাকে, কিছুমানত কাটি গ'লে এটা মাৰ্ক থাকে, যাৰ যিটো যদি আছে দিবা, আৰু যদি নাই তেনেহ'লে NA লিখিবা, এটাত দিলেই হ'ল, NA-টোত দিলেই হ'ল, মানে নট এপ্লিকেবল, ঠিক আছে। এইখিনি ক্লিয়াৰ কৰাৰ পিছত ইউ এ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আসাম, মানে PRC-টো মেণ্ডেটাৰী বুলি কৈছে, পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আসাম, এইটো মানে একচুৱেলি PRC-য়ে বুজাইছে। যদি PRC নাই তেনেহ'লে ন' দিব লাগিব, কিন্তু PRC-টো লাগিবই, সেইকাৰণে ইয়াত ইয়েছে কৰিব লাগিব। এইখিনি কৰাৰ পিছত কি কৰিব লাগিব, ছেভ এণ্ড কণ্টিনিউত ক্লিক কৰিব লাগিব, ঠিক আছে। ছেভ এণ্ড কণ্টিনিউত ক্লিক কৰাৰ লগালগ আপোনালোকৰ আহিব এনেকুৱা এটা ইণ্টাৰফেচ।
এতিয়া তোমালোকৰ ডিটেইলছ এড্ৰেছবিলাক ফুল কৰিবলৈ আহিব। এতিয়া এই এড্ৰেছ লাইন 1 যেটো আছে ইয়াত তোমালোকে ভিলেজটো দিবা, এড্ৰেছ লাইন 2 যেন পোষ্ট অফিচটো দিবা, এড্ৰেছ লাইন 3 তো দিলেও হ'ব নিদিলেও একো প্ৰব্লেম নাই। সিটি যাৰ যোনটো আছে ইয়াত সিটিটো বহাই দিবা, ডিস্ট্ৰিক্ট যাৰ যোনটো সেইটো তাত বহাই দিবা, ষ্টেট যাৰ যোনটো আছে ষ্টেটটো বহাই দিবা। আমাৰ ষ্টেট কি হয় আসাম হয়, তো আসাম বহাই দিম। পিনকোডটো কি হ'ব যাৰ যোনটো পিনকোড সেইটো পিনকোড বহাই দিবা। বহাই দিয়াৰ পিছত এগেইন আপোনালোকৰ কি আহিব ইয়াত এটা পাৰ্মানেণ্ট এড্ৰেছ বুলি আহিব, সেম এজ লোকেল এড্ৰেছ। আগৰটো লোকেল এড্ৰেছ আছিল, ইয়াত আকৌ পাৰ্মানেণ্ট এড্ৰেছ। আগৰটোৰ দৰে যাৰ মানে সেম হ'লে ডাইৰেক্ট ইয়াত বহাই দিবা, যিকেইটা ওপৰত বহাই দিছা এইকেইটা ইয়াত বহাই দিলে হ'ল। তাৰপিছত আহিব আপোনালোকৰ অল্টাৰনেট মোবাইল নাম্বাৰ, এই অল্টাৰনেট মোবাইল নাম্বাৰটো ইয়াত বহাই দিবা। দিয়াৰ পিছত সেভ এণ্ড কণ্টিনিউত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত আপোনালোকৰ আগত এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব। ইয়াত কৈছে বস্তু আপলোড ফটো, এটা ফটো আপলোড কৰিব আৰু সিগনেচাৰ আপলোড কৰিব লাগিব। কিন্তু এই ফটোটোৰ সাইজ কিমান হ'ব, MB কিমান হ'ব লাগিব গোটেইখিনি ইয়াত মেনশ্যন কৰি দিয়া আছে, যেনি তেনি কৰিলে নহ'ব। ইয়াত ফটোৰ মেক্সিমাম সাইজটো হ'ব লাগিব 35 KB ইয়াত দিয়া আছে। হাইট দিয়া আছে 250 পৰা 320 হ'ব লাগিব, উইথ দিয়া আছে 150 পৰা 220 হ'ব লাগিব। এইখিনি কিন্তু হ'ব লাগিব, ইয়াতকৈ বেছি হ'লে নহ'ব। ঠিক তেনেকৈ এই যে তোমাৰ সিগনেচাৰো এনেকুৱা হিচাপত বনাব লাগিব। এতিয়া যদি এইটো বনাব নোৱাৰা তোমালোকে কি কৰিবা, মই এই ভিডিঅ'তে মই দি আছোঁ এতিয়া ৰিচাইজ অফ ফটো, ঠিক আছে। মই এইটো ভিডিঅ'টো ইয়াত এটাচ কৰি দি আছোঁ। ইমেজটো কেনেকৈ ৰিচাইজ কৰিব পাৰি এইটো কৰিব হ'লে আপোনালোকে গুগলত যাবা, গুগলত গৈ ইমেজ ৰিচাইজাৰ বুলি সাৰ্চ কৰিবা। তাৰপিছত এইটো ওপৰত অপশ্যন যেটো আছে ইজিলি ৰিচাইজ ইমেজ অনলাইন ফৰ ফ্ৰী, এইটো ফাৰ্ষ্ট অপশ্যনটো ক্লিক কৰি দিবা। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এটা অপশ্যন আহিব, তাত কি কৰিবা আপোনালোকে এই চিলেক্ট যে আছে চিলেক্ট ইমেজত ক্লিক কৰিবা। চিলেক্ট ইমেজত ক্লিক কৰাৰ পিছত আপোনালোকৰ যেটো মানে ফটো গ্যালাৰি যাব, সেই গ্যালাৰিৰ পৰা এটা ইমেজ মানে চিলেক্ট কৰি ল'বা। মই লৈ আছোঁ, ঠিক আছে। সিলেক্ট কৰিলোঁ, সিলেক্ট কৰাৰ পিছত আপোনালোকৰ এইটো আপলোড হৈ আছে, যেটো ইমেজ মই সিলেক্ট কৰিছোঁ, ঠিক আছে। অলপ টাইম লাগিব, তো এই চোৱা সিলেক্ট হৈ গ'ল, ঠিক আছে। তো অলপ টাইম লৈ আছে, টেনশ্যন ল'ব নালাগে। তো এই ফটোটো সিলেক্ট হৈ গ'ল, অ'কে। এতিয়া এই তোমালোকে সবাই ইয়াত এই যে লগ এছপেক্ট ৰেচিঅ' আছে এইটোত ক্লিক কৰি দিব লাগে। ফাৰ্ষ্টত ক্লিক কৰি দিয়াৰ পিছত তোমালোকৰ হাইট তাত যিমান দিব ফটোটোৰ অপশ্যনত দিয়া আছিল না, হাইটত 320 দিয়া আছিল, ইয়াত হাইট মেক্সিমামটো দিব 320। তাৰপিছত কিমানৰ ভিতৰত উইথটো কিমান দিয়া আছিল, উইথটো দিয়া আছিল 220, ঠিক আছে। মানে যিখিনি দিয়া আছিল সেইখিনি দিব লাগিব। এইটো দিলা হাইট আৰু উইথ দিলা। তাৰপিছত এইখিনি দিয়াৰ পিছত আপোনালোকে কি কৰিব লাগিব, তলত যাব লাগিব, এনেকৈ তলত স্ক্ৰল কৰিবা। স্ক্ৰল কৰাৰ পিছত ইয়াত চোৱা টাৰ্গেট সাইজ ফাইল, এই ফাইলৰ সাইজটো কিমান কৈছে 35 KB কৈছে, বাছ 35 ইয়াত দি দিলে হ'ল। দিয়াৰ পিছত এক্সপৰ্টত ক্লিক কৰিবা। এক্সপৰ্টত ক্লিক কৰাৰ লগে লগে আৰু একো কৰিব নালাগে, অলপ ৱেইট কৰা, বস্তুটো আহি যাব। ইয়াত চোৱা ৰিচাইজিং ইয়ৰ ইমেজ হৈ আছে। এতিয়া আৰু একো কৰিব নালাগে, ডাউনলোড ক্লিক কৰি দিবা। ডাউনলোডত ক্লিক কৰি দিয়াৰ লগে এইটো ডাউনলোড হৈ গ'ল। এইটো তোমালোকৰ পাৰফেক্ট, মানে যিমানখিনি বিচাৰিছে একদম সিমানখিনিয়ে হৈ গ'ল, ঠিক আছে। এতিয়া তোমালোকে কি কৰিবা, ঠিক তেনেকুৱাকৈ সেম টাইপতে সিগনেচাৰটো এনেকৈ সাইজ কৰি লৈ ল'বা, লৈ কিনে তাত আপলোড দি দিবা, ঠিক আছে। ইমানখিনি আছে সাইজ অফ ফটো। এই ভিডিঅ'টো এইটো দেখাৰ পিছত আপোনালোকে কি কৰিব, দেখাৰ পিছত এই গোটেইখিনি কমপ্লিট কৰিব, ঠিক আছে। ফটোবিলাক দিয়াৰ পিছত কমপ্লিট কৰাৰ পিছত কি কৰিব, সেভ এণ্ড প্ৰচিডত ক্লিক কৰিব। ভিডিঅ'টো আগত চাই লোৱা, তাৰপিছত চোৱাৰ পিছত এইকেইটা ফিল আপ কৰাৰ পিছত সেভ এণ্ড প্ৰচিডত ক্লিক কৰাৰ পিছত আপোনালোকৰ আগত তাৰপিছত আহিব আপোনালোকৰ আগত এনেকুৱা এটা ইণ্টাৰফেচ আহিব, ঠিক আছে। এতিয়া আপোনালোকৰ ইয়াত কোৰ্চ সিলেকশ্যন আহিব। এতিয়া কি কি কোৰ্চ আছে সবকেইটা ইয়াত দিয়া আছে। বি ফাৰ্ম আছে, ডি ফাৰ্ম আছে, এলাইট এণ্ড হেল্থ কোৰ্চেছ, ইয়াত বহুত কেইটা কোৰ্চ আছে, ইয়াত পঢ়ি চাবা। আৰু BSc নাৰ্ছিং আছে। যদি তোমালোকে ইয়াত সবকেইটাই দিব খোজা তেতিয়াহ'লে সবকেইটাতে ক্লিক কৰি দিব লাগিব, ঠিক আছে। কিন্তু এই এলাইট এণ্ড হেল্থ কেয়াৰ সাৰ্ভিস কোৰ্সত যদি তোমালোকে ইয়াত ক্লিক কৰিলে নহ'ব, যিকোনো এটা পাৰ্টিকুলাৰলি সিলেক্ট কৰিব লাগিব। তুমি ইয়াৰ ভিতৰত কোনটো পঢ়িব খোজা, সাপোজ মই এইটো ৰেডিঅ'লজি এইটো পঢ়িব খোজো, তেনেহ'লে ইয়াত সিলেক্ট কৰি তাৰপিছতে সেভ এণ্ড কণ্টিনিউত ক্লিক কৰিব লাগিব। ইয়াত যিকোনো এটা সিলেক্ট কৰি দিব লাগিব, ঠিক আছে। এতিয়া ধৰা কিছুমানৰ ইণ্টাৰেষ্ট নাই যে মই অনলি এটাই কৰিম, তেতিয়াহ'লে সাপোজ বি ফাৰ্মটো কৰিম, তেতিয়াহ'লে এইবিলাক সিলেক্ট কৰিব নালাগে, অ'কে। তাৰপিছত সেভ এণ্ড কণ্টিনিউত ক্লিক কৰাৰ পিছত আপোনালোকৰ আগত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। এতিয়া এক্সাম চেণ্টাৰ সিলেকশ্যন, তুমি এক্সাম চেণ্টাৰটো ক'ত দিব খোজা, ইয়াত বহুত কেইটা অপশ্যন আহিব, তোমাৰ য'ত মন যায় সেইটো ইয়াত টিক মাৰ্ক কৰি, সাপোজ মই নগাঁও, ইয়াত টিক মাৰ্ক কৰি সেভ এণ্ড কণ্টিনিউত ক্লিক কৰিম, ঠিক আছে।
ইয়াত ক্লিক কৰাৰ লগালগ আকৌ আপোনালোকৰ আগত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। এতিয়া বোৰ্ড ডিটেইলছ, তোমাৰ বোৰ্ডটো কিহৰ বোৰ্ড হয়, ইয়াত অপশ্যন আছে CBSE আৰু আদাৰ্ছ। তোমাৰতো CBSE হ'লে CBSE ক্লিক কৰিবা, যদি আদাৰ্ছ হয় আদাৰ্ছত ক্লিক কৰি দিবা, ঠিক আছে। তাৰপিছত এডুকেশ্যন কোৱালিফিকেশ্যনটো ফিল কৰিব লাগিব। ইয়াত ভালকৈ মনোযোগ দিবা। HSLCৰ 10ৰ ষ্ট্ৰীম কি আছিল সেইটো দিব লাগিব, মাৰ্ক কিমান পাইছা দিব লাগিব। HSLCত মাৰ্ক কিমান পাইছা ইয়াত দিবা, আউট অফ কিমান, টোটেল মাৰ্ক কিমান HSLCত 500 আছিল হয় না নাই, সৰি HSLCত কিমান আছিল আপোনালোকৰ 600 আছিল হয় না, কাৰণ 6টা সাবজেক্ট থাকে 600 থাকিব। তাৰপিছত পাৰ্চেণ্ট কিমান হয় ইয়াত দিবা, ৰোল নম্বৰটো কিমান আছিল ক্লাছ 10ৰ, কিমান চনত পাছ কৰিছা ইয়াৰটো ইয়াত দিবা, আৰু ইনষ্টিটিউট ইয়াত কি লিখিবা SEBA SEBA, ঠিক আছে এইখিনি। তাৰপিছত ইয়াত পাষ্টত ক্লিক কৰিবা, ইয়াত পাষ্টত ক্লিক কৰিবা, HSLCটোত দিবা মানে 12ৰ এইটো, ইয়াত কি দিবা তোমালোকে, কিছুমানে যদি এপিয়াৰিং কৰিছে এপিয়াৰিং দিবা, যদি ইয়াত সিলেক্ট কৰি সিলেক্টত ক্লিক কৰিবা, ইয়াত পাষ্ট ইয়াত সিলেক্টত ক্লিক কৰাৰ লগে লগে ইয়াত অপশ্যন আহিব সায়েন্স, যিহঁতে সায়েন্স আউট কৰিছে সায়েন্স ক্লিক কৰিবা, যিহঁতে আৰ্টছত কৰিছে আৰ্টছত ক্লিক কৰি দিবা, ঠিক আছে। এইটো সিলেকশ্যন কৰাৰ পিছত সেইটো হিচাপত তোমালোকৰ ইয়াত আকৌ মাৰ্ক কিমান পাইছা ইয়াত দিব লাগিব, টোটেল মাৰ্ক কিমান হ'ব 500 ক্লাছ 12ত হয়, পাৰ্চেণ্টেজটো কিমান পাইছা 12ত ইয়াত দিবা, ৰোল নম্বৰ কিমান আছিল দিবা, আৰু কিমান চনত পাছ কৰিছা, আৰু এই ইনষ্টিটিউশ্যন অফ বোৰ্ড এণ্ড ইউনিভাৰ্চিটিত কি দিবা AHSEC এইটো দিবা, ঠিক আছে। আমাৰ কি হয় AHSEC হয়, এইটো দি দিবা। দিয়াৰ পিছত তোমালোকে কি কৰিবা, এই যে এতিয়া আহিব তোমালোকৰ সাবজেক্ট অফ, এতিয়া সাবজেক্ট তোমালোকৰ বায়োলজিটো সিলেক্ট কৰিবা। এতিয়া বায়োলজিটো অটোমেটিক আহিছে, ৰিজন আছে কাৰণ মই ইয়াত সবকেইটা সিলেক্ট কৰিছোঁ সেইকাৰণে বায়োলজি আছে। কিছুমানৰ মেথো অপশ্যনটো থাকে, মেথো ইচ্ছা কৰিলে ল'ব পাবা, ইয়াত ক্লিক কৰিলে মেথৰ অপশ্যনটো পাবা, মানে যোনটো মানে এক্সামত মেথ আছে সেই এক্সামটো যদি তুমি ক্লিক কৰা সেইটো হিচাপত ইয়াত অপশ্যনটো আহিব, ঠিক আছে। কিন্তু মই গোটেইটো সিলেক্ট কৰিছোঁ কাৰণে ইয়াত বায়োলজিটো আহিছে, তো সেইটো হিচাপত তোমালোকে চাই ল'বা। তাৰপিছত কৈছে ইয়াত চোৱা সাবজেক্ট ফৰ ক্লাছ 12ৰ কি আছিল, ইংলিছটো দিব লাগিব, ফিজিক্স দিব লাগিব, কেমিষ্ট্ৰি দিব লাগিব, আৰু বায়োলজিটো দিব লাগিব। এই চাৰিওটা সাবজেক্ট মেণ্ডেটৰী, আৰু চাৰিওটা এই সাবজেক্ট এইকেইটা ফিল আপ কৰিব লাগিব। এতিয়া চোৱা ইংলিছ প্ৰথমত আছে, ইংলিছটো ইয়াত দিলা, ইংলিছত কিমান মাৰ্ক পাইছা ইয়াত বহাই দিবা। তাৰপিছত ইংলিছত কিমান মাৰ্ক আছিল, 100 মাৰ্কৰ ভিতৰত যিমান চাব 71 পাইছা, 71টো বহাই দিবা, ইয়াত পাৰ্চেণ্টেজটো অটোমেটিক আহি যাব ইয়াত বহাই দিয়াৰ পিছত। তাৰপিছত সাবজেক্টটোত কি আছে, এটা ফিজিক্স আছে, এই ফিজিক্স বহাই দিলা। থিয়ৰী কিমান পাইছে, সাপোজ থিয়ৰীত মই 40 পাইছোঁ, ঠিক আছে। প্ৰেক্টিকেলত সাপোজ 27 দিছে, তাৰপিছত ইয়াত টোটেলটো অটোমেটিক আহি যাব, অ'কে। তাৰপিছত টোটেল মাৰ্ক কিমান আছিল 100 আছিল ফিজিক্সত, ইয়াত পাৰ্চেণ্টটো অটোমেটিক আহি যাব। সাবজেক্ট 3ত কি আছে কেমিষ্ট্ৰি, ইয়াত কেমিষ্ট্ৰিটো বহাই দিলা। থিয়ৰীত সাপোজ ইয়াত 50 পাইছা, আৰু প্ৰেক্টিকেলত কিমান পাইছা 27 পাইছা, এই টোটেলটো অটোমেটিক ইয়াত অটোমেটিক আহি যাব। 100 মাৰ্কৰ আছিল আৰু পাৰ্চেণ্টেজটো অটোমেটিক ইয়াত ফিল হৈ যাব। তাৰপিছত আছে বায়োলজি, বায়োলজিত চেম তেনেকৈ ইয়াত থিয়ৰী কিমান পাইছা বহাই দিবা, প্ৰেক্টিকেল কিমান পাইছিলা বহাই দিবা, টোটেলটো অটোমেটিক আহিব। বায়োলজিটো 100 মাৰ্ক, তো পাৰ্চেণ্টেজটো অটোমেটিক ইয়াত আহি যাব, এইখিনি একো কৰিব নালাগে। তাৰপিছত তোমালোকৰ এইখিনি ফিল আপ কৰাৰ পিছত কি কৰিবা, যেনেকৈ মইতো এইটো গোটেইখিনি মই ফিল আপ কৰি দিছোঁ, এইখিনি মোৰ হয়। তাৰপিছত কি কৰিবা, সেভ এণ্ড কণ্টিনিউত ক্লিক কৰিবা, ঠিক আছে। সেভ এণ্ড কণ্টিনিউত ক্লিক কৰাৰ পিছত আপোনালোকৰ ডাইৰেক্ট পে'মেণ্ট যিটো আছে অপশ্যন, এই পে'মেণ্টত আহি যাব। এই পে'মেণ্টত অহাৰ পিছত আৰু একো কৰিব নালাগে, ইয়াত চোৱা এই পে' নাওত ক্লিক কৰি দিবা, ঠিক আছে। পে' নাওত ক্লিক কৰাৰ পিছত আপোনালোকৰ আগত এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব, ঠিক আছে। ইয়াত চোৱা ফি পে'মেণ্ট আৰু পে'মেণ্ট ৰিচিভ, পে'মেণ্ট কৰাৰ পিছতহে তোমাৰ পে'মেণ্ট ৰিচিভৰ অপশ্যনটোত আহি যাব। এতিয়া চোৱা CEE ফিজ ফৰ BSc নাৰ্ছিং, B.Pharm এলাইড হেল্থ কেয়াৰ, ইয়াত তোমালোকৰ নেমটো যিটো আছে অৰিজিনেল নেমটো দিবা, ফাদাৰ্ছ নেমটো দিবা, মাদাৰ্ছ নামটো দিবা, ডেট অফ বাৰ্থটো দিবা, ইমেইল ID যোনটো বহাইছে সেইটো দিবা, মোবাইল নাম্বাৰ যিটো দি ৰেজিষ্টাৰ কৰিছে সেইটো দিবা, এপ্লিকেশ্যন নাম্বাৰ মই আগতে যে ক'লোঁ এই যে এপ্লিকেশ্যন নাম্বাৰটো, সেই এপ্লিকেশ্যন নাম্বাৰ যিটো কৰি যে লিখি ৰাখিবা সেইটো ইয়াত বহাই দিবা। তাৰপিছত কাষ্ট, তোমালোকৰ কাষ্ট যিটো বহাই দিছে তাত EWS হ'লে EWS ইয়াত দিব লাগিব, জেনেৰেল দিব লাগিব, আৰু ফিজটো কিমান আছিল 1500 ইয়াত বহাই দিব লাগিব। দিয়াৰ পিছত আপোনালোকে কি কৰিবা, এইটো চোৱা মেক পে'মেণ্টত ক্লিক কৰি দিবা। পে'মেণ্টত ক্লিক কৰা দিয়াৰ লগে লগে আপোনালোকৰ এনেকুৱা এটা ফেচ আহিব, এনেকুৱা ইণ্টাৰফেচ আহিব, ঠিক আছে।
এই ইণ্টাৰফেচ অহাৰ পিছত ইয়াত আপোনালোকৰ অট'মেটিক এইটো আহিব। অহাৰ পিছত জাষ্ট একো কৰিব নালাগে, ইয়াত তোমালোকে মেক পে'মেণ্টত ক্লিক কৰি দিবা। মেক পে'মেণ্টত ক্লিক কৰি দিয়া লগালগ কিন্তু ইয়াত কেইটামান কথা কৈছে, ৰিচিপশ্যন ফৰ চালান ট্ৰানজেকশ্যন টেক, মানে এই যে পে'মেণ্টটো যে কৰিবা এইটো 24 আৱাৰ্ছৰ পৰা 48 আৱাৰ্ছলৈকে লাগিব, টাইম লাগিব। লগালগ তোমালোকে ছাকচেছফুল যদি এইটো হয় এটা নেদেখাব, ঠিক আছে। সামটাইমছ 24 আৱাৰ্ছতে ৰিচিপ্টখন তুমি পাই যাব পাৰা, কিন্তু মিনিমাম 2 দিন, মেক্সিমাম 2 দিন লাগিব আর কি। তো টেনশ্যন ল'ব নালাগে, পে'মেণ্টটো কৰাৰ পিছত মানে ইয়াত কৈয়ে দিছে যিহেতু। তাৰপিছত এই পে'মেণ্টত অপশ্যন ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা অপশ্যন আহিব। ইয়াত চোৱা, তোমালোকে যদি কাৰ্ড পে'মেণ্ট কৰিব খোজা কাৰ্ডত ক্লিক কৰিবা, নেট বেংকিং থাকিলে নেট বেংকিঙত ক্লিক কৰিবা, আৰু ভাৰত কিউআৰ থাকিলে ভাৰত কিউআৰ ক্লিক কৰি দিবা, ঠিক আছে। এতিয়া যোনটো তোমাৰ অপশ্যন হয় তুমি সেইটো ক্লিক কৰিবা। ছাপ'জ মোৰ কাৰ্ড হয়, যদি কাৰ্ডত ক্লিক কৰি দিলোঁ, কাৰ্ডত ক্লিক কৰি দিয়াৰ পিছত তোমালোকৰ কাৰ্ডৰ গোটেইখিনি অপশ্যনটো আহিব, আৰু কাৰ্ডৰ নাম্বাৰ সবকেইটা ফিল আপ কৰি পে'মেণ্টত ক্লিক কৰি দিলে বাকী অট'মেটিক হৈ যাব, ঠিক আছে। তো আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিল। যিসকলে এতিয়ালৈকে ফিল আপ কৰা নাই সোনকালে ফিল আপ কৰি লওক, ঠিক আছে। এইটো বহুত দৰকাৰী হয় আৰু এইবিলাক কোৰ্চ কৰিব লাগে, মেডিকেল প্ৰফেশ্যনেল কোৰ্চ হয়, আৰু সেইবিলাক কৰিলে মানে এটা ইনকামৰ লাইনটো ওলাই যায়। তো আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে। তো ভিডিঅ'টো কেনেকুৱা লাগিল এটা লাইক কৰি দিবা, চেনেলটো তুমি ভিজিট কৰিলে ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যনটো অল কৰি ৰাখি দিবা।